AIUDF এতিয়া দল হৈ থকা নাই, কাৰোবাৰ পকেটত সোমাই পৰিছে AIUDF। AIUDF আৰু আগৰ UDF হৈ থকা নাই, এতিয়া কাৰোবাৰ পকেটত সোমাইছে এই কথা দিছে। সংখ্যালঘু লোকৰ মাথা বিক্ৰী কৰা হৈ আছে AIUDF-ত। তেখেতসকলৰ বিজনেছ ঠিক কৰাৰ স্বাৰ্থ আমাৰ মাথা বিক্ৰী হৈছে এই কথা দিছে। AIUDF দল নিৰপেক্ষ দল নহয়, সাম্প্ৰদায়িক দল। কংগ্ৰেছত যোগদান কৰিয়ে AIUDFৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে আমিনুল ইছলামে। আজি বিশেষ কিছুমান কাৰণে এই দলটো একদম ঠেকৰ আৰু চুঙাৰ মাজত সোমাই গৈছে, কিছু ব্যক্তি স্বাৰ্থৰ কথা ইয়াত সোমাই গৈছে। আমি দেখিছো যোৱা লোকসভা নিৰ্বাচনত যেতিয়া ডক্টৰ বাহাদুৰ ইছলামক টিকেট দিয়া হোৱা নাছিল, তেতিয়াৰ পৰাই মোৰ তেখেতৰ লগত এটা পাৰ্থক্য ডিফাৰেন্স ক্ৰিয়েট হৈছিল যে যোগ্যজনক কাৰ স্বাৰ্থত যোগ্যজনক টিকেট নিদি য'ত আগৰবাৰ আমাৰ MP আছিল তাত সেইটো সমস্যাৰ অকল ২৭,০০০ ভোট পোৱা ৰাইজে আমাক কেনেকে প্ৰত্যাখ্যান কৰিছে বৰাক কৰি থেকে নিৰ্দিষ্ট কৰি চাইছে। আৰু নিৰ্বাচনৰ তেখেতৰ যিটো পৰিকল্পনা আছিল সেই পৰিকল্পনাক মই ব্যক্তিগতভাৱে ইয়াৰ আগত কৈছো, আজমল চাহাবক মই ব্যক্তিগত কোনো দুশ্মনী নাই, তেখেতৰ শিক্ষাৰ কাম মই ভাল পাওঁ, তেখেতৰ স্বাস্থ্য ক্ষেত্ৰত মই ভাল পাওঁ, কিন্তু আজিৰ ৰাজনীতি আমার আইডেন্টিটির পরিচয় অত্যন্ত স্ট্রংভাবে জরুরি। আমার পরিচয় কি হব, আমার নিরাপত্তার কি হব, আমার ইকুয়ালিটির কি হব, যথেষ্ট কিছু প্রশ্ন কিন্তু আমার সন্মুখত আছে। যিটো নেতৃত্ব আজিৰ দিনটোত AIUDF দিব পৰা নাই। আৰু AIUDFৰ এটা ঘনিষ্ঠ মহলে আজমল চাহাবৰ চাৰিওপিনে মানুহ কিছুমানৰ মাটিৰ বিজনেছ সেইটো ঠিক ৰাখিব লাগে, কিছুমানৰ ইণ্ডাষ্ট্ৰি বিজনেছ সেইটো ঠিক ৰাখিব লাগে। তেখেতসকলৰ বিজনেছ ঠিক ৰখাৰ স্বাৰ্থত আমার মাথা বিক্রি হয়েছে এই কথা স্পষ্ট। আর এই মাথা বিক্রি হওয়ার যে ব্যবস্থা আমার নিরাপত্তা যদি খেলিমেলি আজি মুখ্যমন্ত্রী ডাঙরে ইমান বেয়া বেয়া আইন আনিছে আপনারা সব জানে, কারণ ইমান দীঘলীয়া বক্তব্য দেওয়া সময় নাই, করবার সময় পালে দীঘলীয়াকে বক্তব্য দিই। আজি ক্যাটেল প্রিজার্ভেশন বিলেই হোক, আজি পলিগামি বিলেই হোক, আজি মুসলিম ম্যারেজ এন্ড ডিভোর্স রেজিস্ট্রেশন অ্যাক্টেই হোক, আমার কাজিয়াক 1880 হোক, আমার মাদ্রাসা বন্ধ করাই হোক, যিমানখিনি আইন প্ৰদান কৰিছে সকলো আইনেই আমাৰ নিৰাপত্তাৰ ভাবুকি সৃষ্টি কৰিছে। আৰু তেনেকুৱা এজন ব্যক্তি যিটো বক্তব্য দিয়ে তাৰ কাউণ্টাৰ বক্তব্যবিলাকে নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। এইটো যদি তাকৰ হোৱাৰ চলি থাকে, মাজৰ পৰা কিন্তু আমাৰ নিৰাপত্তাৰ অভাৱ ঘটি থাকে। আমাৰ অহা দিনত যিটো গণতন্ত্ৰৰ তেখেতৰ আণ্ডাৰত মই জইন কৰিব আহিছে, এইকাৰণেই যে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্ব AIUDF আৰু আগৰ UDF হৈ থকা নাই, এতিয়া কাৰোবাৰ পকেটত সোমাইছে এই কথা দিছে। যিটোৰ জৰিয়তে অহা দিনত কিন্তু আমাৰ ভৱিষ্যত বিনষ্ট হ'ব, আমাৰ উঠি অহা প্ৰজন্মৰ আগত বিপদ আহিব, আমাৰ নিৰাপত্তাৰ অভাৱ হ'ব, আমাৰ বাচি থকাৰ অভাৱ হ'ব। আমি ইয়াত অসমত আমি সকলো জাতি জনগোষ্ঠীৰ মধ্যে সমন্বয় সৃষ্টি কৰিব লাগিব, আমি ভাতৃত্ববোধেৰে থাকিব লাগিব, আমি সংকল্পৰ দেশ প্ৰতিষ্ঠা আমাৰ ষ্ট্ৰং কৰিব লাগিব। এনেকুৱা অৱস্থাত যদি তেখেতৰ তেনেকুৱা সিদ্ধান্ত হয়, যিটো সিদ্ধান্তে জাতিৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত বিভাজন কৰি এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আমাৰ অহা দিনৰ ভৱিষ্যত নষ্ট হ'ব, তেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে। আজি আপোনালোকে আছাদুদ্দিন ওৱাইচিৰ কথা কৈছে, আমাৰ সাংসদ ডাঙৰীয়া, এই আছাদুদ্দিন ওৱাইচিৰ বিগত ট্ৰেক ৰেকৰ্ডটো চাই লওক, ক'ত কি কৰিছে। ভাৰতৰ আমাৰ য'ত অসমত ভাৰতৰ যিটো ৰাজ্যত তেখেতে গৈছে তাতেই কেনেকে আমাৰ সেকুলাৰ ফোর্স ভংগ কৰি কেনেকা সাম্প্ৰদায়িক শক্তি উত্থান কৰে তাৰ কাম কৰিছে। কিছুদিন আগত আছাদুদ্দিন ওৱাইচিৰ লগত আমাৰ দল মাৰ্চ কৰাৰ কথা, আমাৰ দল এলায়েন্স কৰাৰ কথা আছিল, তেতিয়া আমাক অৰ্থাৎ তেতিয়া আমি বাধা দিছিলো যে আমাৰ দল আমি আছাদুদ্দিন ওৱাইচিৰ লগত কিয় কৰিম। আজিৰ দিনটোত কিন্তু যিটো সিদ্ধান্ত লৈ আছে, তেখেতে আহিব, বহুত চলাহী কথা ক'ব, বহুত ডাঙৰ ডাঙৰ কথা ক'ব, মাজৰ পৰা আমাক বিভাজিত কৰিব। এই অসমত আমি কিন্তু একেলগে সকলোৱে শান্তি সম্প্ৰীতি থাকিব লাগিব। ইয়াত যদি আমি শান্তি সম্প্ৰীতি বিনষ্ট কৰোঁ, ইয়াত যদি আমি সাম্প্ৰদায়িক শক্তিক উচতনি দিওঁ, এইটো আমাৰ কাৰণে মহা বিপদ হ'ব। সৰ্বসাধাৰণ ৰাইজ আমি বুজি ল'ব লাগিব।